নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগন্তুক মাৰ্চ মাহৰে পৰা আমাৰ অসমত সলনি হ'ব কেইবাটাও নতুন নিয়ম আপোনালোকৰ কাৰণে সলনি হ'ব আৰু মই ভাবোঁ এই নিয়মবিলাক আমাৰ কাৰণে একোটা ভাল খবৰ বুলি মই ভাবোঁ। আগন্তুক মাহৰ পৰা সলনি হ'ব। তো কিনো নতুন নিয়ম সলনি হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট দিবলৈ যাওঁতে কোনো লোকেই নিৰ্বাচন ভোট কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন লৈ যাব নোৱাৰিব। আপোনালোকে ভোট কেন্দ্ৰৰ বাহিৰত মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। কিন্তু যেতিয়া ভোট দিবলৈ যাব, যেতিয়া আপুনি EVM মেচিনৰ ওচৰত যাব, তেতিয়া আপোনালোকে কিন্তু আপোনাৰ সেই EVM মেচিনত বোতাম টিপি থকা ফটো ক্লিক কৰিব নোৱাৰিব। মানে আপোনালোকে য'ত নেকি EVM মেচিন থাকিব তাত আপোনালোকে মোবাইল ফোন কোনো কাৰণত নিবই নোৱাৰিব। ভোট কেন্দ্ৰৰ বাহিৰত মোবাইল ফোন ব্যৱহাৰ কৰি থাকক, প্ৰব্লেম নাই। বহু মানে কি কৰে, খেলি মেলি কৰি দিয়ে মোবাইল ফোন। কোনোবাই আপোনাৰ ভিডিঅ' বনাই পিনি ভোট দিব, কোনোবাই আকৌ আপোনাৰ ফটো ক্লিক কৰিব, তাতে মানে ঢেৰ নটংগী কৰে কোনোবাই, ঠিক আছে। যাৰ কাৰণে নেকি এতিয়া মোবাইল ফোন নিয়াটো টোটেলি বেন কৰি দিছে, গতিকে দেখা যাওক যে আগন্তুক নিৰ্বাচন সুচাৰুৰূপে যাতে হৈ যায়। একচুৱেলি নিৰ্বাচন বেলট পেপাৰত হ'ব লাগে। আপুনি এইটো এটা হয়নে নহয় কওকচোন আপোনালোকে। ৰিচেণ্টলি কোন জেগা জানো নিৰ্বাচন হৈছিলে ভাৰতৰে, তাতে মানে কি হৈছে, বেলট পেপাৰত নিৰ্বাচন হোৱাৰ ফলত নিৰ্বাচনৰ ফলাফল এনেকুৱা আহিছে ন, অস্বাভাৱিক নিৰ্বাচন হৈছে। এতিয়া মই পাৰ্টিকেইটাৰ নাম উল্লেখ কৰি নিদিওঁ, কোনটো পাৰ্টিয়ে মানে কেনেকুৱা ভোট পাইছে কি নাই পোৱা, কিন্তু দুটা পাৰ্টিৰ মাজত বৰ্তমান যি নেকি লিড চলি আছে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমতে যি দুটা পাৰ্টিৰ মাজত লিড চলি আছে, সেই দুটা পাৰ্টিৰ মানে ভোটৰ ব্যৱধান দেখিলে মানে আপোনালোক শ্বকড হৈ যাব। আৰু সেই ব্যৱধান আহিছে বেলট পেপাৰৰ কাৰণে। গতিকে তেনেকুৱা ধৰণৰ মোৰ মতে বেলট পেপাৰ ছিষ্টেম বিধানসভা নিৰ্বাচনতো কৰি দিব লাগে। কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ সলনি হোৱা নিয়মটো এক প্ৰকাৰ ক'বলৈ গ'লে ভাল খবৰ। এই নিয়মটো ওলাই পৰিছে অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কাৰণে। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে পাব এতিয়া সংৰক্ষণ। খবৰ ওলাই পৰিছে চাকৰিৰ ক্ষেত্ৰত, মেডিকেলৰ MBBSৰ ক্ষেত্ৰত, মানে ডক্টৰ পঢ়াৰ ক্ষেত্ৰত প্ৰত্যেকটো স্থানতে এতিয়া অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে এতিয়া লাভ কৰিব সংৰক্ষণ। খবৰ ওলাই পৰিছে OBC কোটাৰ অধীনত চাহ জনগোষ্ঠীয় আৰু আদিবাসী সমাজৰ বাবে 3% সংৰক্ষণ আগবঢ়াইছে বুলি জনাইছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পাছত এইবাৰ একম আৰু দ্বিতীয় বৰ্গৰ চাকৰিৰ পদতো প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ চাকৰিটো এতিয়াৰে পৰা এই সংৰক্ষণ লাগু হ'ব বুলি জনাইছে। আগন্তুক সময়ত এই নিয়মটো লাগু কৰা হ'ব যেতিয়া নেকি নতুনকৈ চাকৰি ওলাব। ধৰি লওক আপোনাৰ আমাৰ অসমত যিমান কেইখন নেকি মেডিকেল কলেজ আছে, প্ৰত্যেকখন মেডিকেল কলেজতেই আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকৰ কাৰণে চিট সংৰক্ষণ থাকিব। চাকৰিৰ ক্ষেত্ৰত 3% চিট সংৰক্ষণ থাকিব। মুঠতে তেওঁলোক যাতে আগবাঢ়ি যাওক তাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে মাৰ্চ মাহৰে পৰা চিমেণ্ট আৰু ৰডৰ দাম কমিব। এতিয়া কিমান কমিব সেই সম্পৰ্কত আপোনালোকক থিৰাংকৈ ক'ব পৰা নাযাব, কিন্তু আগন্তুক মাহৰ পৰা মানে মাৰ্চৰ 1 তাৰিখৰ পৰা আপোনালোকে কম দামতে চিমেণ্ট আৰু ৰড লাভ কৰিব বুলি খবৰ ওলাই পৰিছে। বৰ্তমান বাৰু চিমেণ্ট আৰু ৰডৰ দাম কিমান কওকচোন। মই অৱশ্যে চিমেণ্ট ৰড নিকিনা বহুত দিনেই হ'ল, ঘৰৰ কাম বন্ধ কৰাৰ পৰা নিকিনাই হ'লোঁ। মানে প্ৰায় 1 বছৰমান হৈ গ'ল চিমেণ্ট আৰু ৰডৰ লগত মানে সম্পৰ্ক নথকা। গতিকে কিমান দাম পাহৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাওকচোন বৰ্তমান সময়ত চিমেণ্ট আৰু ৰড কিমান প্ৰাইচ চলি আছে। চিমেণ্টৰ পাৰ বেগৰ প্ৰাইচ কিমান আৰু ৰডৰ পাৰ কুইণ্টেল কিমান চলি আছে কমেণ্ট ছেকশ্যনত জনাব। আৰু ঘৰ দুৱাৰ বনাম বুলি যদি ভাবিছে মাৰ্চলৈকে ৱেইট কৰক, দামটো আৰু অকণমান কমিব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ডৰ ওপৰত। যিসকল লোকে 2 নম্বৰী কৰি আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে তেওঁলোক সাৱধান। এতিয়া মাৰ্চ মাহৰ পৰা আধাৰ কাৰ্ডৰ ওপৰত আৰু কিছুমান নিয়ম সাল সলনি হ'বলৈ গৈ আছে। এতিয়া কি নিয়ম সলনি হ'ব এতিয়ালৈকে উদয় তৰফৰ পৰা জনোৱা নাই, কিন্তু কৈছে যে আগন্তুক মাৰ্চ মাহৰে পৰা আধাৰ কাৰ্ডৰ ওপৰত বহুখিনি নিয়মেই সলনি হ'ব, বহুখিনি নিয়ম চেঞ্জেছ হ'ব।
আধাৰ কাৰ্ডৰ ওপৰত গতিকে বি কেয়াৰফুল সাৱধান কি নিয়ম সলনি হ'ব পাৰে ক'ব নোৱাৰোঁ কিন্তু মাৰ্চ মাহৰ 1 তাৰিখৰ দিনাখনে ভিডিঅ' বনাই আপোনালোকক জনাই দিম যে আধাৰ কাৰ্ডৰ লগত জড়িত থকা কি নিয়ম আপোনালোকৰ কাৰণে সলনি হৈছে তো বন্ধু বিকল্প আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে ভাই লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ আশা লৈ বিদায় মাগিছো ধন্যবাদ জয় অসম